বহুত দিনৰ মূৰত আজি তোমালৈ বুলি এখন চিঠি লিখিলোঁ। নাজানো এই চিঠিখন পাই তুমি ভালেই পোৱা নে বেয়াই পোৱা, কিন্তু মনত থুপ খাই থকা বহু কথাই লিখিছোঁ। মই জানো তোমাৰ যে মোলৈ মনত নপৰে, আৰু মনত পৰিলেও খবৰ ল'বলৈ আজৰি নাই। ধূলি হৈ উৰি যোৱা কাহিনীবোৰ উভতি চাইনো কোনে? সময়ৰ লগে লগে সকলো সলনি হয়, আৰু সময়ৰ লগে লগে আমিৰ পৰা তুমি মই হৈ গ'লোঁ। কি আচৰিত ন? চিনাকিৰ পৰা অচিনাকিও হৈ পৰে সময়ৰ সোঁতত। বাৰু তুমি ভালে আছানে? আৰু তোমাৰ মা দেউতা ভালে আছেনে? আশা কৰোঁ তেওঁলোকক ভগৱানে সদায় ভালে ৰাখক। এটা কথা জানা, মইচোন তোমাক পাহৰিবই পৰা নাই। কিয় জানো তোমাৰ কথা সঘনাই মনলৈ আহি থাকে। সকলোৱে ভাবে মই ভালে আছোঁ, আচলতে মোৰ হাঁহিবোৰ মিছা, কাহিনী আৰু চকুলোবোৰহে সঁচা। কিন্তু এই দুখবোৰৰ কাৰণ তোমাক নিদিওঁ। জানানে, কম বুলি ভাবি থাকোঁতেই বহু কথাই ক'বলৈ থাকি গ'ল। সেইবোৰ এতিয়া ডায়েৰীখনতে সাঁচি ৰাখিছোঁ। শুনাচোন, এদিন ফোনত কথা পাতি থাকোঁতে মই যে কৈছিলোঁ জোনবাই ভাল পোৱা নে বুলি। তুমি যে কৈছিলা জোনবাই ভাল পাওঁ, কিন্তু মই জোনাকহে হ'ব খোজোঁ। জোন সদায় আকাশতহে থাকে, মই জোনাক হৈ তোমাৰ লগত থাকিব বিচাৰোঁ। আৰু কত কি যে কথা, সঁচাকৈ বহুত মনত পৰে। আৰু মনত পৰিলেই এনেকুৱা লাগে যেন তুমি মোৰ জীৱনত অন্ধকাৰ নমাবলৈহে আহিছিলা। ভাবিলে আচৰিত লাগে, তোমাৰ সেই মৰম লগা মুখখনেই আঁৰত যে অন্য এখন পৃথিৱী লুকাই আছিল। ভুল তোমাৰ নহয়, মোৰেই আছিল। তোমাৰ অভিনয়ক মই সঁচা বুলি ভাবি লৈছিলোঁ। সঁচাকৈয়ে কিছুমান কাহিনীৰ আৰম্ভণি হ'বই নালাগে। আৰম্ভ হৈ শেষ হোৱাৰ পিছত আকৌ নতুন আৰম্ভ কৰিবলৈ বহুত কষ্ট। কিন্তু সেইবোৰ বাদ দিয়া, অতীতক খুচৰি বৰ্তমানটো বেয়া কৰোঁনো কিয়? তোমাৰ বাৰু এতিয়াও মোলৈ মনত পৰেনে? কেতিয়াবা ভাবি চোৱানে মই কেনে আছোঁ, কি কৰিছোঁ, নে মদৰ নিচাত মাতাল হৈ পৰি আছোঁ যত? নে সেইবোৰ ভাবিবলৈ তোমাৰ আজৰিয়ে নাই? আহা, কি যে ভাবি আছো নহয়। পিছে এতিয়া কি কৰি আছা? তোমাৰ ভাল লগা কামটো কৰিছানে? যি কৰা ভালকৈ কৰিবা আৰু নিজৰ কেয়াৰ ল'বা। কিন্তু মই এতিয়াও মনত এটা প্ৰশ্নলৈ ঘূৰি ফুৰোঁ। কি ভুলৰ বাবে তুমি মোক এৰি গ'লা? মোক কিয় প্ৰতাৰণা কৰিলা? এবাৰ ক'বলৈও তোমাৰ সময় নহ'লনে? এৰা, যাবলৈ খোজা মানুহে বিনা কাৰণতো গুচি যায়। বাকী মই ভালে আছোঁ, নিজক লৈ, নিজৰ কৰ্মক লৈ, কিন্তু সুখীহে হ'ব পৰা নাই আগৰ দৰে। ইমান যে ভাল আছিল অতীতৰ সেই দিনবোৰ, মনত পৰিলে সময় উলিয়াই এবাৰ ভাবি চাবা। আৰু নকওঁ দিয়া, ভালে থাকা তুমি সুখী হোৱা। ইতি, তোমাৰ মৰমৰ নহয়, তোমাৰ অচিনাকি অনুৰাগ।